সাপ হৈ খুটি বেজ হৈ জাৰিব ওলায়ো নিজেই কথাৰে পতা ফাণ্ডত নিজেই পৰিল মুখ্যমন্ত্ৰী। নিজৰ প্ৰভাৱ দেখুৱাবলৈ হেনো চিকিৎসাৰ ব্যয় বৃদ্ধি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাইজৰ সেৱা কৰাৰ প্ৰমাণ কৰিবলৈ বৃদ্ধি কৰিছিল চিকিৎসাৰ মাচুল। মেডিকেলৰ মাচুল বৃদ্ধি বিতৰ্কক লৈ মনে প্ৰাণে গৌৰৱ অনুভৱ কৰিছে মুখ্যমন্ত্ৰীয়ে। অসমত বিজেপিৰ প্ৰভাৱ যোৱা 3 দিনত মই মৰ্মে মৰ্মে উপলব্ধ কৰিছোঁ। প্ৰথম যেতিয়া এটা মিছাই নিউজ ওলাই গ'ল যে নাৰ্ছিং হোমত আয়ুষ্মান ভাৰত কাৰ্ড নচলে, আৰু এটা মিছা নিউজ ওলাই গ'ল বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আয়ুষ্মান ভাৰত কাৰ্ড নচলে, 3 নম্বৰ ওলাই গ'ল যে মেডিকেলত ৰেট বাঢ়ি গ'ল। যেতিয়া মিডিয়া ফেচবুকত ইমান লিখা লিখি হৈ গ'ল তেতিয়া মই গৌৰৱ অনুভৱ কৰিলোঁ। তাৰমানে আমি ৰাইজৰ কাৰণে কিবা সেৱা কৰিব পাৰিছোঁ, আমি ৰাইজৰ কাৰণে কিবা কৰিব পাৰিছোঁ। কেতিয়াবা সমালোচনাও প্ৰমাণ পত্ৰ, এতিয়া কমাই দিলে হ'ল ৰেটখিনি। তাৰমানে আমি প্ৰমাণ কৰিলোঁ যে আমি প্ৰভাৱী বুলি। মেডিকেলৰ ৰেট বাঢ়ি গ'ল, মিডিয়া ফেচবুকত লিখা লিখি হ'ল, প্ৰমাণ হ'ল আমি ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ। আৰ্তজনৰ ভূমিলৈ ৰূপান্তৰ কৰিব পাৰিছোঁ মেডিকেল কলেজক। অসমত বিজেপিৰ প্ৰভাৱ যোৱা 3 দিনত মই মৰ্মে মৰ্মে উপলব্ধ কৰিছোঁ। প্ৰথম যেতিয়া এটা মিছাই নিউজ ওলাই গ'ল যে নাৰ্ছিং হোমত আয়ুষ্মান ভাৰত কাৰ্ড নচলে, আৰু এটা মিছা নিউজ ওলাই গ'ল বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আয়ুষ্মান ভাৰত কাৰ্ড নচলে, 3 নম্বৰ ওলাই গ'ল যে মেডিকেলত ৰেট বাঢ়ি গ'ল। যেতিয়া মিডিয়া ফেচবুকত ইমান লিখা লিখি হৈ গ'ল তেতিয়া মই গৌৰৱ অনুভৱ কৰিলোঁ। তাৰমানে আমি ৰাইজৰ কাৰণে কিবা সেৱা কৰিব পাৰিছোঁ, আমি ৰাইজৰ কাৰণে কিবা কৰিব পাৰিছোঁ। কেতিয়াবা সমালোচনাও প্ৰমাণ পত্ৰ, এতিয়া কমাই দিলে হ'ল ৰেটখিনি। তাৰমানে আমি প্ৰমাণ কৰিলোঁ যে আমি প্ৰভাৱী বুলি। আজি ৰাজ্যৰ দুখীয়াজন আৰ্তজনৰ বাবে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, আয়ুষ্মান ভাৰত কাৰ্ড, আয়ুষ্মান অসম কাৰ্ড, আজি আমি তাৰ প্ৰভাৱ দেখা নাপাওঁ। কিন্তু 7 দিন যদি মই ঘোষণা কৰো যে অসমত কালিৰ পৰা আয়ুষ্মান ভাৰত কাৰ্ড নচলে, আয়ুষ্মান অসম কাৰ্ড নচলে, বাতৰি কাকতৰ হেডলাইনসমূহে প্ৰমাণ কৰে এই আঁচনি কিমান প্ৰভাৱী। এটা দিন মাত্ৰ আয়ুষ্মান অসম আয়ুষ্মান ভাৰতৰ কাৰ্ড বন্ধ হৈ আছিল নাৰ্ছিং হোমত। প্ৰতিখন বাতৰি কাকত, প্ৰতিখন মিডিয়াত ই হেডলাইন হ'ল। তাৰ মানে এই আঁচনি কিমান প্ৰভাৱী, কিমান সুদূৰ প্ৰসাৰী তাক আপোনালোকে অনুভৱ কৰে। যোৱা কালিলৈকে বাতৰি কাকতসমূহে কৈ আছিলে যে মেডিকেল কলেজ নচলে, মেডিকেল কলেজ পাতি কি হ'ব। মেডিকেল কলেজত 20% 10% ৰেট বঢ়াৰ লগে লগে সেই পেপাৰে লিখিবলৈ আৰম্ভ কৰিলে যে দুখীয়া ৰোগীৰ কি হ'ব। তাৰমানে তেওঁলোকে স্বীকাৰ কৰিলে যে অসমৰ মেডিকেল কলেজত দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে আমি একমাত্ৰ আশ্ৰয়স্থললৈ ৰূপান্তৰ কৰিব পাৰিছোঁ। যদি মেডিকেল কলেজবিলাক নচলে তাত ৰেট কিমান, কি কথা চিন্তা কৰাৰ প্ৰয়োজন কি আছে। তাৰমানে বাতৰি কাকতে আমাক চাৰ্টিফিকেট দিলে নে নাই যে মেডিকেল কলেজবিলাকে হৈছে দৰিদ্ৰজন আৰু আৰ্তজনৰ শেষ আশ্ৰয়ভূমি, নাৰ্ছিং হোম নহয়। বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত এনেদৰে বাৰে বাংকৰা বক্তব্য দাঙি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে ভাবকচোন বা চিন্তা কৰকচোন, কোনখন চৰকাৰে ৰাইজৰ সেৱা কৰা দেখুৱাবলৈ 100ৰ পৰা 300% চৰকাৰী চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰিব পাৰে। মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ পৰাই প্ৰমাণ হ'ল যে চিকিৎসা নীতি অবিহনেই বৃদ্ধি কৰিছিল চিকিৎসা মহাবিদ্যালয়ৰ সেৱা মাচুল। চমক সৃষ্টি কৰিবলৈ ৰাইজৰ প্ৰতিবাদ শুনা বুলি দেখুৱাই কমাই দিব নেকি চিকিৎসা সেৱাৰ মাচুল। মাচুল বৃদ্ধি কৰি কিদৰে আৰ্তজনৰ শেষ আশ্ৰয়ভূমিলৈ ৰূপান্তৰ কৰিলে মেডিকেল কলেজসমূহক। যদি মেডিকেল কলেজেই দৰিদ্ৰজনৰ শেষ আশ্ৰয়স্থল হয় তেন্তে 100ৰ পৰা 300% মাচুল কিয় বৃদ্ধি কৰা হ'ল। পুনৰ এবাৰ শুনি লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা সেই অদ্ভুত মন্তব্য। অসমত বিজেপিৰ প্ৰভাৱ
যোৱা 3 দিনত মই মৰ্মে উপলব্ধ কৰিছো। প্ৰথম যেতিয়া এটা মিছাই নিউজ ওলাই গ'ল যে নাৰ্ছিং হোমত আয়ুষ্মান ভাৰত কাৰ্ড নচলে, আৰু এটা মিছা নিউজ ওলাই গ'ল বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আয়ুষ্মান ভাৰত কাৰ্ড নচলে, 3 নম্বৰ ওলাই গ'ল যে মেডিকেলত ৰেট বাঢ়ি গ'ল। যেতিয়া মিডিয়া ফেচবুকত ইমান লিখি হৈ গ'ল, তেতিয়া মই গৌৰৱ অনুভৱ কৰিলো, তাৰমানে আমি ৰাইজৰ কাৰণে কিবা সেৱা কৰিব পাৰিছো, আমি ৰাইজৰ কাৰণে কিবা কৰিব পাৰিছো। কেতিয়াবা সমালোচনাও প্ৰমাণ পত্ৰ, এতিয়া কমাই দিলে হ'ল ৰেটখিনি, তাৰমানে আমি প্ৰমাণ কৰিলো যে আমি প্ৰভাৱী বুলি। কেৱল ইমানেই নহয়, অসমৰ ইতিহাসতেই হয়তো প্ৰথম যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজকে বলীয়া কুকুৰৰ সৈতে তুলনা কৰিবলৈও লজ্জা অনুভৱ নকৰিলে বা কুণ্ঠাবোধ নকৰিলে। কংগ্ৰেছক সকিয়নি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, পগলা কুকুৰক জোকাই নল'ব, যেতিয়ালৈকে লেকামেৰে বন্ধা থাকে ঠিকেই থাকে। কংগ্ৰেছলৈ মুকলি প্ৰত্যাহ্বান, মোক টাচ কৰি চাওক। মই আগতে কৈছো কংগ্ৰেছক পগলা কুকুৰক জকাই নল'ব, যেতিয়ালৈকে লেকামেদি বান্ধা থাকে ঠিক থাকে। মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম, হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব, সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈ থাকিম। মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পাছতেই তেওঁক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰ মতে ক্ষমতাৰ ৰাগিত বলীয়া হৈ মুখ্যমন্ত্ৰীয়ে নিজকে বলীয়া কুকুৰ বুলি ক'বলৈ সংকোচ কৰা নাই। সভ্য সাংস্কৃতিকবান জাতিৰ এজন মুখ্যমন্ত্ৰীয়ে নিজক বলীয়া কুকুৰৰ সৈতে তুলনা কৰাটো সমগ্ৰ জাতীয় সত্তাৰ কাৰণে চিন্তাৰ বিষয়। ক্ষমতাৰ ৰাগিত অন্ধ হৈ নিজকে বলীয়া কুকুৰ বুলি ক'বলৈ অকণো ইতস্তত কৰা নাই। মই ভাবোঁ যে এটা সভ্য জাতিৰ, এটা সংস্কৃতিবান জাতিৰ গণতান্ত্ৰিকভাৱে এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে নিজক বলীয়া কুকুৰৰ সৈতে তুলনা কৰাটো সমগ্ৰ জাতীয় সত্তাৰ কাৰণে চিন্তাৰ বিষয়। ৰাজ্যৰ স্বাস্থ্য আয়ুক্তক আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বক্তব্য, প্ৰত্যেকখন চিকিৎসালয় নাৰ্ছিং হোমত বলীয়া কুকুৰে কামুৰিলে দিবলগীয়া বেজী পৰ্যাপ্ত পৰিমাণে ৰাখক। ময়ো আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা অসমৰ হেল্থ কমিশ্যনাৰক আহ্বান জনাম, হেল্থ কমিশ্যনাৰক মই আহ্বান জনাম যে আপুনি প্ৰত্যেকখন হস্পিটেলত, প্ৰত্যেকখন নাৰ্ছিং হোমত, প্ৰত্যেকখন মেডিকেল কলেজত বলীয়া কুকুৰে কামুৰিলে কি ইনজেকশ্যন ল'ব লাগে সেই ইনজেকশ্যন আপুনি এভেইলেবল কৰক। যুঁজ হ'ব, চুই চোৱা নহয়, যুঁজ হ'ব। দুৰ্নীতি শিপাই পখাই উভালিম আৰু কংগ্ৰেছক ধমকি দিবলৈ চেষ্টা নকৰিব। এই কংগ্ৰেছে মানৱেন্দ্ৰ শৰ্মাক গুলীয়াই হত্যা কৰাৰ পাছত বহি থকা নাছিলে। এই কংগ্ৰেছ জিলা কংগ্ৰেছৰ অফিচৰ ভিতৰত লেখনলাল ডাঙৰীয়াক গুলীয়াই হত্যা কৰাৰ পাছত বহি থকা নাছিল। এই কংগ্ৰেছৰ সভাপতি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ ভাতৃ ৰোহিতেশ্বৰ শইকীয়া ডাঙৰীয়াক যেতিয়া গুলীয়াই হত্যা কৰা হৈছিল তেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া ঘৰত শুই বহি থকা নাছিল। ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে। তেওঁ লিখি কয়, আজিৰ আলোচনাৰ বিষয় পগলা কুকুৰ। মনত পৰিল, নিজেও পগলা কুকুৰৰ কামোৰ খাইছিলোঁ 1989 চনত কটন কলেজৰ ওচৰত। ফুটপাথত কিতাপ বেচা দোকানীজনৰ কাষত ৰৈ ইখন সিখন কিতাপ মেলি চাই থাকোঁতে অকস্মাতে পিছফালৰ পৰা আহি এটা কুকুৰে ভৰিত কামুৰি দিছিল। উভতি চাই দেখোঁ নেজ পেলোৱা এটা বলীয়া কুকুৰ, পেণ্ট ফাটি ভৰিত দাঁতৰ দাগ আৰু ৰক্তপাত। কিং কৰ্তব্য বিমুখ হৈ তাতেই থকা মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেললৈ ঢাপলি মেলিছিলোঁ। কামোৰা অংশ চাফা কৰি দি ডাক্তৰ নাৰ্ছে এটা বেজী দিছিল। সেই সময়তে ইজন সিজনকৈ কুকুৰে কামোৰা কেইবাজনো লোক আহি তাত ভিৰ কৰিছিল। একেটা কুকুৰৰে কামোৰ খোৱা লোক। সিদিনা পাণবজাৰ অঞ্চলত কুকুৰটোৱে এনেকৈ সন্ত্ৰাস চলাইছিল। প্ৰাথমিক চিকিৎসা লোৱাৰ পিছত চিকিৎসকে নিৰ্দিষ্ট এটা বেজী ল'বলৈ শ্বিলঙলৈ ৰেফাৰ কৰিলে। গুৱাহাটীত সেই বেজী উপলব্ধ নহয়। খুৰাক লগত লৈ পিছদিনা শ্বিলং পালোগৈ। তাত নিৰ্দিষ্ট বেজীটো ল'লোঁ। পৰৱৰ্তী সময়ত 14টা বেজী গুৱাহাটী মেডিকেল কলেজত ল'বলগীয়া হ'ল। বেজীকেইটা নাড়ীত দিয়া হৈছিল। খোৱা বোৱাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হ'ল। কামোৰা অংশত বহুদিন যাতনা ভুগিলোঁ। তেতিয়া মই অগ্ৰদূত কাকতত সাংবাদিক হিচাপে যোগদান কৰা সময়ৰ কথা।
পিছত খা খবৰ কৰি গম পাইছিলোঁ যে সন্ত্ৰাস চলোৱা বলীয়া কুকুৰটোক মানুহে টঙনিয়াই জীৱন্তে মাৰি পেলালে। বেয়া লাগিছিল অজ্ঞান নিৰ্বোধ জীৱ এটা, কাৰণ আমি মহাপুৰুষৰ কুকুৰ শৃগাল গদৰ ভৰু আত্মাৰাম তাকে জানি সবাকো কৰিবা প্ৰণাম নীতিৰ অনুৰাগী। প্ৰভুভক্ত প্ৰাণী হিচাপে কুকুৰক সকলোৱে মৰম কৰে, আনকি নিজৰ সন্তানৰ দৰে বিলাসী বাহনতো লৈ ফুৰায়। যুধিষ্ঠিৰৰ স্বৰ্গযাত্ৰাৰ সহযোগী আছিল কুকুৰ, কিন্তু বলীয়া হ'লেই বিপদ। তেতিয়া সি গৰাকীকো নিচিনে, ক্ষমতাৰ অহংকাৰে তাৰ মূৰত ধৰে। সেয়েহে মুখ্যমন্ত্ৰীয়ে নিজক বলীয়া কুকুৰৰ লগত তুলনা কৰাটো ভাল নালাগিল। ভাবিছিলোঁ দলীয় বাদ বিসম্বাদৰ সময়ত তেওঁ নিজৰ কথা নকৈ সদস্যসকলৰ মনৰ কথাহে মনোযোগেৰে শুনিব, কিন্তু হ'ল ওলোটাটো। অহংকাৰী মানুহৰ এইটোৱেই ডাঙৰ বিকাৰ যে তেনেবোৰ মানুহে ধৰি লয় যে তেওঁক সকলোৱে ভাল পায় আৰু নিজেই নিজক তোষামোদ কৰিবলৈ আৰম্ভ কৰে। দৰাচলতে এই তোষামোদ প্ৰিয়তাই আটাইৰে মনত বিৰক্তিহে জন্মায়। যিমানেই সমালোচনা নহওক, কিন্তু এটা কথা ধ্ৰুৱ যে অসমৰ ইতিহাসতেই হয়তো প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজকে বলীয়া কুকুৰৰ সৈতে তুলনা কৰিবলৈও কুণ্ঠাবোধ নকৰিলে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।